हेलो गाइज की खबर रश्मियान्दा भिडिओले स्वागतम करिछु আজি আসক ৰাতিপুৱা আহি পাৰ্লাৰত উপস্থিত হলোহি কেনেকুৱা লৰা লৰি মুখৰ একদম অৱস্থা চাপই মানে দেখাবই পৰা নাই অৱস্থা নাইকিয়া হৈছে ইগনোৰ কৰি দিব দেই লৰা লৰি হৈছে কিমান ঘূৰা পকা কৰিছো মই মাৰ ঘৰৰ পৰা আহিছো মাৰ ঘৰৰ পৰা হাজবেণ্ডৰ ঘৰলৈ গৈছো আকৌ ৰুমত আহিছো আকৌ এতিয়া পাৰ্লাৰত আহিছো আৰু এয়া আজি মোৰ শ্বুট এটা আছে এইটো কাৰণে মই আজি সোনকালে আহিব লগা হৈছে মডেল আহি পোৱাহি নাই সেইকাৰণে বহি আছোঁ আৰু মোৰ লগত এয়া মোৰ হাজবেণ্ডে ৱেইট কৰি আছে হাই কৰি দিয়া এইবিলাক হা পোহৰ কৰি আছে হাই তেওঁ মোৰ লগত এয়া ৱেইট কৰি আছে আৰু গিলাচত ধুনীয়াকৈ ওলাই আছে গ্লাছত ধুনীয়াকৈ ওলাই আছে এতিয়া তাই আহি পোৱাহি নাই মই অকণমান ৰেষ্ট লৈ লৈছোঁ আৰু ঘৰ চৰ আছেই ঝাৰু দিয়া মেলা ভাগৰ লাগি গৈছে বহুত আৰু এতিয়া তাহাঁতি আহিলেই ল'ৰালৈকে আকৌ কামৰ ষ্টাৰ্ট কৰিব লাগিব গুলুকো আকৌ মাৰ ওচৰত থৈ আহিছোঁ আৰু আপোনালোকক মই ভিডিঅ'টো শেষলৈকে দেখাই থাকিম ভিডিঅ'টো আপোনালোকে চাই যাব কেনেকুৱা পাব মোক ক'ব আৰু কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই মোৰ ভিডিঅ'বোৰ আপোনালোকে মোৰ ভিডিঅ'বোৰ কমেণ্ট কৰিলেহে মোৰ ভাল লাগে ন কেনেকুৱা পাইছে কি ভিডিঅ'বোৰ চাই আৰু এতিয়া আৰু ঘৰ চৰ ঝাৰু দি লওঁ তাৰপাছত মই আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো এয়া আমাৰ মডেল পাই গ'লহি আপোনালোকক দেখাইছোঁ এয়া হাই কৈ দিয়া হেল্ল' তোমাৰ নাম কৈ দিয়া ৱাচিমা হয় আজি তাইক এটা লুক দিম আৰু এগৰাকী এফালে আছে হেল্ল' এয়া মোৰ সুনেনা আৰু তাইকো এটা বেলেগ লুক দিম আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু কেনেকুৱাটো লাগে আৰু আপোনালোকক দেখাম চাই থাকিব এয়া মেকআপ ষ্টাৰ্ট কৰিব লৈছোঁ এক মেকআপ ষ্টাৰ্ট কৰিছোঁ ৱাচিনা হয় এই নাম আৰু এক মেকআপ ষ্টাৰ্ট কৰি আছোঁ আৰু কথা পাতি মেকআপ ষ্টাৰ্ট কৰি আছোঁ ভাল লাগিছে তাহাঁতি বহুত ফ্ৰী হয় আৰু মেকআপ যেতিয়া মেকআপ কৰিবলৈ পাওঁ যেতিয়া বৰ নালাগিবলৈ মানে এনেই হাঁহি ফূৰ্তি এনেকৈ কথা পাতি থাকিলে বহুত ভাল লাগে মেকআপটো কিমান টাইম লাগে গমেই নাপাওঁ আৰু আজি সেয়াই হ'ল দুইজনী বহুত ফ্ৰী হয় আৰু দুইজনীৰ লগত কথা পাতি ইমান ভাল লাগিলে আৰু দুইজনীয়ে মানে ইমান হহুৱাইছে আৰু মোৰ কেতিয়ানো মেকআপ কৰি হ'ল মই গমেই নাপালোঁ আৰু এয়া আপোনালোকক মই অলপ দেখাই আছোঁ মই কেনেকৈনো মেকআপ কৰিছোঁ আপোনালোকে চাই থাকিব এয়া আমাৰ অলপ হৈছেগৈ আৰু হেয়াৰ ষ্টাইলটো কাপোৰ পিন্ধাবলৈ আছে আৰু এয়া আপোনালোকক অলপ দেখাই দিছোঁ বাৰু আৰু বহুত আছে বাৰু আকৌ এগৰাকী কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আমি আচাৰ খাবলৈ লৈছোঁ এয়া আমাৰ মডেল বহি আছে ছেকেণ্ডগৰাকীক দিছোঁ এই নাম হয় সুনেনা হয় আৰু এক মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু তেওঁক মানে তাইক হেয়াৰ ষ্টাইল কৰা নাই অকল মুখৰ মেকআপটো কৰি তাইক ৰাখি দিছোঁ আৰু কৰি লৈছোঁ এই আইব্ৰ' চাইব্ৰ অঁকা হ'ল আৰু এই আমি যে হাঁহি আছোঁ কেলৈ হাঁহি আছোঁ জানেনে তাই ইফালৰ পৰা তাই হহুৱাই আছে আমাক বহুত জমনি কথা কৈ আমাৰ দুজনীক হহুৱাই আছে আৰু খুব হহুৱাইছে আৰু সেইটো কাৰণে হাঁহি আছোঁ আমি আৰু ভালেই লাগিছে দুয়োগৰাকীক মেকআপ কৰি তাহাঁতি মানে ইমান জমাইছে মানে সেইকাৰণে কথা শুনি মেকআপ কৰি আছোঁ
আৰু ভাল লাগিছে সেইটো কাৰণে। আৰু এয়া আমি মই এই আপোনাৰ লুকটো চাব, এয়া আকৌ তাইক হেয়াৰ ষ্টাইলটো কৰি লওঁ বুলি ভাবিছোঁ। সেয়া হেয়াৰ ষ্টাইলটো কৰি লৈছোঁ। তাইকো মুখৰ মেকআপটো কৰি কাপোৰযোৰ পিন্ধাই তাইক ৰাখি দিছোঁ। আৰু এই চাদৰ দিয়া নাই, ব্লাউজ আৰু মেখেলা পিন্ধাই আৰু এয়া হেয়াৰ ষ্টাইলটো কৰি লৈছোঁ দেৰি হয় বুলি। আৰু দুগৰাকীও টাইম লাগে দুগৰাকীক। আৰু এইফালে তাইক হেয়াৰ ষ্টাইলটো কৰি লওঁ। ফাইনেল লুক এয়া কেনেকুৱা লাগিছে ক'ব। বহুত ধুনীয়া লুক এটা দিছে বায়ে আজি আমাৰ দুইজনীকে। যদি আপোনালোকৰ এনেকুৱা ধুনীয়া ধুনীয়া লুক লাগে বাক কণ্টেক্ট কৰিব। আমাৰো ইনষ্টাগ্ৰাম ID দি দিম, তাত থাকিব, মেনশ্যন কৰি দিম, বাক কণ্টেক্ট কৰিব। বহুত ধুনীয়া দিছে তেওঁ লুকটো। আমি ইনষ্টাগ্ৰাম পেজত দি দিম, তেওঁক এবাৰ ফ'ল' কৰি পেলাই মেকআপ চেকআপ যিয়ে নহওক পাৰ্টি ৱেডিং তেওঁক কণ্টেক্ট কৰি ল'ম। বহুত ধুনীয়া লাগিছে। থেংক ইউ। এয়া আপোনালোকক এবাৰ মই দেখাই দিছোঁ ধুনীয়াকৈ, চাই ল'ব ৰ'ব। আমাৰ আজি নামটো কি আছিলে? ৱাচিমা। বহুত ধুনীয়া নাম হয়। আৰু কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় ক'বলৈ নাপাহৰিব। আৰু ঘূৰি দিয়া অলপ। এয়া হেল্ল' গাইজ, এতিয়া ময়ো ওলাই মেলি লওঁ। এতিয়া জেগাটো ডিচাইড কৰিব পৰা নাই, ক'ত আমি চাফাৰো কৰি আছোঁ, ক'ত আমি মানে হেৰিটো কৰোঁ, ফটোশ্বুটটো কৰোঁ। এতিয়ালৈকে মানে ডিচিশ্যন ল'বই পৰা নাই। মেকআপ চেকআপ কৰি কমপ্লিট হৈছে এতিয়া। তাহাঁতি দুখনমান ফটো মাৰিব গৈছে এইখিনি, আৰু মই গৈছোঁ চিজিল কৰি লৈছোঁ পটককৈ। হাজবেণ্ডো পালেহি, তেওঁ গাড়ী আনিব গৈছে ৰুমৰ পৰা। আৰু ময়ো ড্ৰেছটো সলাই লওঁ, মোৰ ইমান বেয়া হৈ আছে চব। আকৌ আহি পাই লৰালৰি হ'ব, সেইকাৰণে অলপমান মানে চিজিল কৰি লৈছোঁ বস্তু চস্তু। আৰু ময়ো অকণমান ছানস্ক্ৰীম লগাই লওঁ। ৱাইপছে মুখখন চাফা কৰি ল'লোঁ, তাৰপিছত অকণমান ছানস্ক্ৰীম লগাই ল'লোঁ। মই এতিয়া লটাছৰ লগাইছোঁ। তাৰপাছত তাতে আৰু একদম মুখৰ গতি নাইকিয়া হৈছে নিজৰ ফালে। তাৰপাছত অকণমান লিপষ্টিক লগাই ল'ম। অকণমান লগাই থৈ আছে লিপষ্টিক, নিউড কালাৰ। অলপমান লিপষ্টিক লগাই লওঁ। হেয়াৰটো অলপ বান্ধি লওঁ। কাপোৰযোৰ পিন্ধি লওঁ, তাৰপিছত ৰেডি। এতিয়া আমি যাব লাগে আৰু আপোনালোকক দেখাই থাকিম বাৰু অকণ ভিডিঅ'টো, কিন্তু চাই থাকিব কেনেকুৱা পাইছে। এয়া আমি আহি আছোঁ। ভোক লাগিছে, চোৱা কেনেকুৱা। এয়া আমাৰ ফটো মাৰিবলৈ প'জ দিব হৈ গ'ল। এয়া আমাৰ য'তে ভাল জেগাত থাকে ত'তে নামি দিওঁ আমি, আৰু চাই লওঁ কোন জেগাত ভাল আহিব। এয়া
সিহঁতি পজ দি আছে আৰু মই সিহঁতি পজ দিয়া মানে মই ফুচকা অলপ খাই আহোঁগৈ বুলি ভাবিলোঁ। অকণ বেলেগ জেগাত আহিলোঁ আৰু মোৰ ডিউটি চক মোৰ মেকআপ আৰ্টিষ্টৰ ডিউটি বেলেগ হৈ গ'ল আকৌ ইয়াত। আৰু ক'ত যে ঘূৰি ফুৰিছোঁ ন আমি জেগা বিচাৰি বিচাৰি, এইকণ মই খোজকাঢ়িব নোৱাৰাই হৈ গৈছোঁগৈ আৰু বহুত গৰমো আছিলে। আমি ইয়াত পালোহি আৰু বহুত ভাগৰ লাগিছে, বহুত ভাগৰুৱা হৈ আহিছে। বহুত ভাল লাগিলে আজি। ভাল লাগিলে? কিমান ভাল লাগিলে? বহুত বেছি বা বহুত ভাল। থেংক ইউ থেংক ইউ। হেল্ল' গাইজ, এতিয়া ঘৰ সোমাই পেলাই ফ্ৰেছ চেছ হৈ আপোনালোকক আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আৰু আমাৰ গুলুৱে কি কৈছে দেখা, এয়া গুলুৱে খেলি আছে, পোৱালি এটা আহিছে তাৰ লগত খেলি আছে, হাজবেণ্ডে বহি আছে, মই বহি আছোঁ এতিয়া চব। দিনটো বহুত ভাগৰ লাগি গৈছে আৰু ৰুমতো যাবগৈ লাগিব। ৰুমত যাব লাগিব, সেইটো কাৰণে ভাত চাত খাই যাম আৰু আলহী আহিছে, এতিয়া মাৰ ঘৰত আছোঁ আৰু খানা বনোৱাত লাগি আছে। গুলুৱেও খেলি আছে আৰু দিনটো আজি এনেকেই গ'ল। আপোনালোকে মোৰ মেকআপবোৰ কেনেকুৱা পালে ক'বলৈ কিন্তু নাপাহৰিব দেই মোৰ মেকআপবিলাক, আৰু নিশ্চয় ভালেই পালে চাগে মোৰ মেকআপবোৰ। এয়া বাহিৰৰ ৰুমতে এনেকৈ বহি আছোঁ আৰু ফটোবিলাক দিয়া নাই, দিলে আপোনালোকে ফটোবিলাক দেখিবই বাৰু, আৰু ভিডিঅ' চিডিঅ' দিমেই, মই আপলোড কৰিমেই। আৰু এয়া এতিয়া ফ্ৰেছ হৈ দিলতে বহুত ভাল লাগিছে দেই, একদম মানে ফ্ৰেছ হৈ মেলি বহিয়ে দিছোঁ, একো ক্ৰীম চিম ফুট চুট লগোৱাই নাই। আৰু গুলু একদম ৰক্ষা নাই, পোৱালিটোৰ লগত খেলি আছে, মোৰ ওচৰতো আহিবলৈ ৰক্ষা নাই তাৰ। গুলু হেল্ল' কৈ দিয়া। হেল্ল' গাইজ, একদম মুখখন ইগন'ৰ কৰিব দেই, একদম মানে অৱস্থাই নাই দেখিছেনে, চুলি তুলি চোৱাই নাই। ৰাতিপুৱা বহুত লৰালৰি হয়, গুলুকো সেয়া স্কুল পঠিয়ালোঁ আৰু হাজবেণ্ড থৈ আহিলেগৈ, মোৰ কাম চাম কৰি আহিছোঁহে, ভাত চাত খুৱাই তেওঁলোকক পঠালোঁ আৰু আজৰি হৈ মেলি এতিয়া আহিছোঁহে মানে, আৰু গুলু আহিবই হ'ল। তাকে ভাবি আছোঁ হাজবেণ্ডে আনে নে ময়ে আনো, তেওঁ কৈছে মই থৈ আহিমগৈ, মই ভাবিছোঁ মই যাওঁ, কি কৰোঁ নাজানো, এতিয়া তাক আনিবই হ'ল। আৰু কালি ভিডিঅ'টো মই শেষ কৰা নহ'লে, বহুত ভাগৰ লাগিলে ভিডিঅ'টো শেষ কৰিবলৈ, আৰু আকৌ মানে টোপনি আহি গ'ল। কালি সেয়া আলহীও আছিলে, আপোনালোকক দেখালোঁ, মানে আমাক সোনকালেই ভাত দি দিলে, মানে আলহীৰ লগতে সোনকালে, মাহঁতে পাছতহে খাইছে, মোৰো মানে দিনটো ভাত খোৱা নহ'লে আৰু ৰুমো আহিব লাগে, সেইটো কাৰণে মোক ভাতটো দি দিলে। হাজবেণ্ডৰ ঘৰত যোৱাই নহ'লে, ভাত খাই ৰোৱাই নাই, আহিলোঁৱেই, আহি পিনি ৰুম পালোঁহি, আকৌ ভিডিঅ' কৰিব মনো নগ'লে, মানে বহুত ভাগৰ লাগিলে, বিচনাখন পৰাৰ লগে লগে বহুত টোপনি ধৰিলে, আৰু সেইকাৰণে মই ভাবিলোঁ আজিয়ে ভিডিঅ'টো শেষ কৰি দিওঁ। আৰু মই কালি দিনটো আপোনালোকক দেখালোঁ, আৰু মোক যদি আপোনালোকে মোৰ মেকআপবোৰ ভাল পায়, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে, মোৰ নাম্বাৰ দি থোৱাই আছে, আপোনালোকে পাই যাব। ফেচবুক ইনষ্টাগ্ৰামত চবতে মোৰ নাম্বাৰ দি থোৱাই আছে, আৰু মোক কণ্টেক্ট কৰিব পাৰিব। আৰু সকলো কাৰণে পাৰ্টি মেকআপ, কিবা ফাংচন, আৰু মানে পাৰ্টি মেকআপ চবৰ কাৰণে, আপোনালোকৰ ফাংচন হওক বা এনেকুৱা কিবা কিবি অকেজন বা বিয়াৰ কিবা কিবি মেকআপ আপোনালোকে মোক যদি বিচাৰে, চবৰ কাৰণে এভেইলেবল আছোঁ মই। আৰু এতিয়া আৰু আপোনালোকে ডিচিশ্যন ল'ব পাৰিব মেকআপ কেনেকুৱা হৈছে, কি হৈছে, ভাল পাইছেনে নাই, আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু সেয়াই, আৰু দিনটো তেনেকৈ ব্যস্ততাতে পাৰ কৰা হয়, দোকান যোৱাই নাই, দোকান যাবহে লাগিব, গুলুক আনি পিনি তাক খুৱাই মেলি যাব লাগিব। আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, মই যে আগবাঢ়ি যাব পাৰোঁ। আৰু মই আকৌ নতুন নতুন ভিডিঅ' আপোনালোকৰ ওচৰত আনি থাকিম। ভিডিঅ'বোৰ দিয়া অলপ দেৰি হৈছে, কাৰণ বহুত সময়ৰ অভাৱ হৈ গৈছে, দিনটো বহুত বিজিও হৈ থাকিব লগা হয় মোবাইলত, মানে গুলুও মোবাইল চাই থাকে, আৰু
মোৰ মাজত মোবাইলটো ভিডিঅ' কৰি থাকিবলৈও মানে ভাবোঁ যে ভিডিঅ' কৰোঁ, মই কিবা এটা কাম কৰিছোঁ এই ভিডিঅ', কিন্তু নহয়গৈ মানে একদম নহয়গৈ আৰু কাম কৰিবলৈ। আৰু মোৰ লগত বিশেষকৈ মই অকলেই কৰোঁ বুলি নহয়, মোৰ শিকা ছোৱালী আছে তেনেকৈ মানে কেতিয়াবা আহে কেতিয়াবা নাহে, তেওঁলোকতো শিকি আছে ন, আৰু মোৰ ওচৰত এমপ্লয় নাই মানে, সেইটো কাৰণে মানে মোবাইল চোবাইল ধৰি দিবলৈ কৰিবলৈ অসুবিধাও হয়। আৰু তাতে গুলু মোৰ লগতে থাকে, আপোনালোকে গম পায়েই, সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰিবলৈ অলপ অসুবিধা হয়। সেইকাৰণে আপোনালোকে বেয়া চেয়া নাপাব, আৰু যিমান পাৰে মই ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। আজিলৈ বাই বাই।